হেল্ল' এভৰিৱান MK মোবাইল চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠৰ বিষয়ে আলোচনা কৰিম। আচলতে এই পাঠৰ মই এটা ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা চাই ল'বা। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহ। প্ৰথমতে আমি চাম সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া কি তোমালোকে নামটোতে চাই লোৱা, নামটোতেই আমি গম পাম যে সংযোজন মানে কি যে দুটা বস্তু একেলগে একত্ৰিত কৰা। ডেফিনিশ্যনটো দিছোঁ মই, তোমালোকে চোৱা যে যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক সংযোজন বিক্ৰিয়া বোলে। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা যেতিয়া দুটা বা ততোধিক পদাৰ্থ একেলগে একত্ৰিত হৈ নতুন কিবা এটা পদাৰ্থ হ'ব আৰু এটাই মাত্ৰ পদাৰ্থ হ'ব তেতিয়া আমি তাক কি বুলি ক'ম? সংযোজন বিক্ৰিয়া বুলি ক'ম। যেনে তোমালোকে চোৱা ইয়াত আমি পোৰা চূণ লৈছোঁ, ইয়াক কেলছিয়াম অক্সাইড বুলিও কয়। ইয়াক যেতিয়া আমি পানীৰ লগত বিক্ৰিয়া ঘটাম তেতিয়া আমি অকল শীতলিত চূণ নামৰ এটা যৌগ পাম। ঠিক আছে, তো ইয়াতে চোৱা তোমালোকে কেলছিয়াম অক্সাইড আৰু পানী বিক্ৰিয়ক পদাৰ্থ, দুটা বিক্ৰিয়ক পদাৰ্থ, কিন্তু কেৱল এটা বিক্ৰিয়াজাত পদাৰ্থ শীতলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। তো এনেধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? সংযোজন বিক্ৰিয়া বুলি কওঁ। ইয়াতে মই আৰু দুটামান উদাহৰণ দিছোঁ, তোমালোকে চোৱা যে কয়লাৰ দহন আৰু পানীৰ অণুৰ গঠন। কয়লাত আমাৰ মুখ্যভাৱে কাৰ্বন থাকে। ঠিক আছে, যেতিয়া আমি কয়লা দহন কৰোঁ অৰ্থাৎ কাৰ্বনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰে? কাৰ্বন ডাই অক্সাইড। এই বিক্ৰিয়াটোক আমি কি কয়লাৰ দহনৰ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। ইয়াতে চোৱা কাৰ্বন আৰু অক্সিজেন হ'ল বিক্ৰিয়ক পদাৰ্থ, কেৱল এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। ঠিক সেইদৰে আমাৰ হাইড্ৰজেন আৰু অক্সিজেন এই দুটা গেছ লগ লাগি আমাৰ কি উৎপন্ন হৈছে? পানী উৎপন্ন হৈছে। ইয়াত হাইড্ৰজেন আৰু অক্সিজেন দুটা বেলেগ বেলেগ বিক্ৰিয়ক পদাৰ্থ, কিন্তু এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ পানী উৎপন্ন হৈছে। নেক্সট মই ইয়াতে এটা কুৱেশ্যন দিছোঁ, কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা। এইবোৰ কুৱেশ্যন পৰীক্ষাত আহি থাকে সচৰাচৰ, যে শীতলিত চূণৰ এটা ব্যৱহাৰ লিখা। ঠিক আছে, শীতলিত চূণ মানে কি? আমাৰ যে জলীয় কেলছিয়াম হাইড্ৰক্সাইডৰ যিটো দ্ৰব্য আছে তাক আমি কি বুলি কওঁ? শীতলিত চূণ বুলি কওঁ। ঠিক আছে, শীতলিত চূণৰ দ্ৰব্য কি কৰা হয়? বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আৰু এটা কুৱেশ্যন লৈছোঁ মই, ইয়াতে চোৱা তোমালোকে যে শীতলিত চূণ বায়ুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে চমুকৈ লিখা। শীতলিত চূণ অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইডে কি কৰে? বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে। ঠিক আছে, ইয়াতে চোৱা তোমালোকে এইটো কেলছিয়াম হাইড্ৰক্সাইড অৰ্থাৎ শীতলিত চূণ, ই বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে। তো তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে যে শীতলিত চূণ বায়ুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। এইখিনিতে তোমালোকে এটা কুৱেশ্যন চাবা, শ্বৰ্ট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট হয় এইটো, যে পৰীক্ষাত কেতিয়াবা কেতিয়াবা আহে যে আমাৰ মাৰ্বলৰ ৰাসায়নিক সংকেত। তোমালোকে মনত ৰাখিবা মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল কি? CaCO3। ইয়াক আমি কেলছিয়াম কাৰ্বনেট বুলিও কওঁ। একচুৱেলি কেলছিয়াম কাৰ্বনেটটোকে আমি কি বুলি কওঁ? মাৰ্বল বুলি কওঁ। ঠিক আছে, নেক্সট আমাৰ হ'ল বিযোজন বিক্ৰিয়া কি? ঠিক আছে, বিযোজন বিক্ৰিয়া কি? যি ৰাসায়নিক বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ বিয়োজিত হৈ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক বিযোজন বিক্ৰিয়া বোলে। যেনে মই এটা উদাহৰণ দিছোঁ কি? ফেৰাছ ছালফেটৰ বিযোজন। ইয়াতে চোৱা ফেৰাছ ছালফেট মানে কি? আইৰণ ছালফেট। ঠিক আছে, FeSO4। ইয়াক যেতিয়া তাপ দিয়া হয় এই আইৰণ ছালফেটটো আমাৰ ফেৰিক অক্সাইড অৰ্থাৎ Fe2O3, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইড এই দুটা গেছ উৎপন্ন কৰে। ইয়াতে চোৱা তোমালোকে ফেৰাছ ছালফেট মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ, যেতিয়া ইয়াক তাপ দিয়া হৈছে ই তিনিটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে। ফেৰিক অক্সাইড অৰ্থাৎ Fe2O3, SO2 ছালফাৰ ডাই অক্সাইড আৰু SO3 ছালফাৰ ট্ৰাই অক্সাইড। এনেধৰণৰ বিক্ৰিয়াক আমি কি বুলি কওঁ? বিযোজন বিক্ৰিয়া বুলি কওঁ। এইখিনিতে তোমালোকে আৰু বহুত ইম্পৰ্টেণ্ট দুটা উদাহৰণ দিছোঁ মই, তোমালোকে মনত ৰাখিবা। এটা উদাহৰণ হ'ল আমাৰ কি? যে চূণশিল। অলপ আগতে পঢ়িলোঁ আমি যে মাৰ্বলৰ যিটো সংকেত কেলছিয়াম কাৰ্বনেট সেইটোক আমি চূণশিল বুলিও কওঁ। চূণশিল অৰ্থাৎ কেলছিয়াম কাৰ্বনেটক যেতিয়া তাপ দিয়া হয় তেতিয়া ই কি? পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড লৈ বিয়োজিত হয়। ইয়াতে চোৱা চূণশিল এটা বিক্ৰিয়ক পদাৰ্থ, ই বিয়োজিত হৈ দুটা বিক্ৰিয়াজাত পদাৰ্থ পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে। তো এই বিক্ৰিয়াবোৰ কি? আমাৰ বিযোজন বিক্ৰিয়াৰ উদাহৰণ। মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰিত হৈছে। তোমালোকে ইয়াতে উদাহৰণটো মনত ৰাখিব লাগিব, লগতে বিক্ৰিয়াটো মনত ৰাখিব লাগিব। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে চূণশিলক যেতিয়া তাপ দিয়া হয় তেতিয়া কি কি উৎপন্ন হয়। তাৰপিছত আৰু এটা উদাহৰণ লৈছোঁ মই, যে লেড নাইট্ৰেটৰ বিযোজন। লেড নাইট্ৰেটৰ সংকেত কি? PbNO3(2). ঠিক আছে, এইটো আমাৰ লেড নাইট্ৰেট। ইয়াক যেতিয়া তাপ দিয়া হয় আমাৰ কি কি উৎপন্ন হয়? লেড অক্সাইড, PbO, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয়। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা যে লেড নাইট্ৰেটক যেতিয়া তাপ দিয়া হয় তেতিয়া কি কি পদাৰ্থ উৎপন্ন হয়? লেড অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন। আৰু এই বিক্ৰিয়াটো কেইটা? বিযোজন বিক্ৰিয়াৰ উদাহৰণ। এইখিনিতে তোমালোকে লেড নাইট্ৰেটৰ বিযোজন বিক্ৰিয়াৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা মনত ৰাখিবা। কুৱেশ্যনটো দিছোঁ মই, চোৱা তোমালোকে যে লেড নাইট্ৰেটৰ বিযোজনত মুগা বৰণৰ ধোঁৱা উৎপন্ন হয় কিয়?
যেতিয়া আমি লেড নাইট্ৰেটত তাপ দিওঁ তেতিয়া আমাৰ কি উৎপন্ন হয় লেড অক্সাইড নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন গেছ উৎপন্ন হয় এতিয়া কোৱেশ্চন কৈছে যে লেড নাইট্ৰেটক যেতিয়া আমি তাপ দিওঁ তেতিয়া আমাৰ মুগা বৰ্ণৰ ধোঁৱা কি উৎপন্ন হয় তো তোমালোকে চোৱা এনসাৰটো দিছোঁ মই যে লেড নাইট্ৰেটৰ বিযোজনত মুগা বৰ্ণৰ ধোঁৱা উৎপন্ন হয় কাৰণ ইয়াৰ বিযোজনত নাইট্ৰজেন ডাইঅক্সাইড গেছৰ সৃষ্টি হয় ইয়াতে চোৱা যে নাইট্ৰজেন ডাইঅক্সাইড যেটো গেছ আছে এই NO2 গেছটোৰ বৰণ সাধাৰণতে কি মুগা বৰণৰ হয় তো যেতিয়া আমি লেড নাইট্ৰেটক তাপ দিওঁ তেতিয়া ই বিয়োজিত হৈ নাইট্ৰজেন ডাইঅক্সাইড গেছ উৎপন্ন কৰে আৰু নাইট্ৰজেন ডাইঅক্সাইড গেছটোৰ মুগা বৰ্ণৰ হোৱা বাবে আমি যেতিয়া লেড নাইট্ৰেটক তাপ দিওঁ তেতিয়া মুগা বৰ্ণৰ ধোঁৱা উৎপন্ন হয় ইয়াতে চোৱা তোমালোকে মই বস্তুটো দেখাই দিবলৈ যত্ন কৰিছোঁ ইয়াতে চোৱা এটা বাৰ্ণাৰ লৈছে আৰু এটা পৰীক্ষানলী লৈছে পৰীক্ষানলীটো চোৱা তোমালোকে এই বাৰ্ণাৰটোৰ ওপৰত ধৰিছে অৰ্থাৎ তাপ দি আছে পৰীক্ষানলীটোত আৰু পৰীক্ষানলীটোৰ ভিতৰত কি লোৱা হৈছে লেড নাইট্ৰেট লোৱা হৈছে ইয়াতে চোৱা তোমালোকে যেতিয়া এই পৰীক্ষানলীটোৰ ভিতৰত লেড নাইট্ৰেট লোৱা হৈছে আৰু ইয়াক বাৰ্ণাৰত ৰখা হৈছে অৰ্থাৎ তাপ দিয়া হৈছে তেতিয়া এই লেড নাইট্ৰেটৰ পৰা আমাৰ কি মুগা বৰ্ণৰ ধোঁৱা উৎপন্ন হৈছে এই মুগা বৰ্ণৰ ধোঁৱাটো একচুৱেলি কিহৰ বাবে হয় এই লেড নাইট্ৰেটৰ বিয়োজনৰ ফলত যেটো নাইট্ৰজেন ডাইঅক্সাইড গেছ উৎপন্ন হয় সেই নাইট্ৰজেন ডাইঅক্সাইড গেছটোৰ আমাৰ কি বৰণ মুগা বৰণৰ সেইভাবে এটি ইয়াতে কি মুগা বৰ্ণৰ ধোঁৱা উৎপন্ন হয় কিছুমান গুৰুত্বপূৰ্ণ বিযোজন বিক্ৰিয়া আৰু উদাহৰণ মই ইয়াতে দিছোঁ তোমালোকে চোৱা প্ৰথমটো দিছোঁ মই যে পানীৰ বিদ্যুৎ বিশ্লেষণ বিদ্যুৎ বিশ্লেষণ মানে কি যেতিয়া কোনো এটা পদাৰ্থৰ মাজেৰে বিদ্যুৎ শক্তি প্ৰবাহিত কৰি পদাৰ্থটোক সূক্ষ্ম সূক্ষ্ম অংশলৈ বিভক্ত কৰা হয় তেতিয়া তাক আমি কি বুলি কওঁ বিদ্যুৎ বিশ্লেষণ বুলি কওঁ ঠিক আছে তোমালোকে ইয়াতে চোৱা যেতিয়া আমি পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাম অৰ্থাৎ পানীৰ মাজেৰে যেতিয়া বিদ্যুৎ শক্তি প্ৰবাহিত কৰা হয় তেতিয়া পানীৰ অণুৰ বিযোজন হয় হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ঠিক আছে তো তোমালোকে মনত ৰাখিবা পানীৰ বিদ্যুৎ বিশ্লেষণ যেটো আছে হেতু এটা কি বিযোজন বিক্ৰিয়াৰ উদাহৰণ আৰু ইয়াত কি গেছ উৎপন্ন হয় হাইড্ৰজেন আৰু অক্সিজেন এতিয়া তোমালোকে এই চিত্ৰটোলৈ চোৱা ইয়াতে মই বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰিম মই অলপ আগতে ক'লো তোমালোকক যে বিদ্যুৎ বিশ্লেষণ মানে কি যেতিয়া কোনো এটা পদাৰ্থৰ মাজেৰে বিদ্যুৎ শক্তি প্ৰবাহিত কৰি সেই পদাৰ্থটোক সূক্ষ্ম অংশলৈ বিভক্ত কৰা হয় এটোকে বিদ্যুৎ বিশ্লেষণ বুলি কোৱা হয় ঠিক আছে তো যেহেতু আমি কোনো এটা পদাৰ্থৰ মাজেৰে বিদ্যুৎ শক্তি প্ৰবাহিত কৰিব লাগিব তো সেইভাবে বিদ্যুৎ বিশ্লেষণ পদ্ধতিত আমাৰ কি এটা ব্যাটাৰীৰ প্ৰয়োজন হয় ইয়াতে চোৱা তোমালোকে 6 ভোল্টৰ এটা ব্যাটাৰী লোৱা হৈছে ঠিক আছে আমি সকলোৱে জানো ব্যাটাৰী এটা পজিটিভ থাকে আৰু এটা নেগেটিভ থাকে অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক মেৰু থাকে ব্যাটাৰী যেটো ধনাত্মক মেৰু থাকে হেতুক আমি এনড বুলি কওঁ আৰু যেটো ঋণাত্মক মেৰু আছে হেতুক আমি কি বুলি কওঁ ক্যাথড বুলি কওঁ ঠিক আছে ইয়াতে চিত্ৰত চোৱা এটা মগ লোৱা হৈছে ঠিক আছে আৰু মগটো দুটা আমাৰ দণ্ড ডুবাই দিয়া হৈছে দণ্ড দুটা কিহৰ দণ্ড গ্ৰেফাইটৰ দণ্ড ঠিক আছে গ্ৰেফাইট মানে কি এটো কাৰ্বনৰ দ্বাৰা গঠিত সাধাৰণতে ঠিক আছে তো গ্ৰেফাইটৰ যেটো দণ্ড লোৱা হৈছে সেই দণ্ডটোৰ ব্যাটাৰী ধনাত্মক মেৰু যেটো আছে তাক এনড বুলি কোৱা হৈছে আৰু ঋণাত্মক মেৰু যেটো আছে হেতু ক্যাথড বুলি কোৱা হৈছে আৰু এই মগটোত কি হৈছে পানী লোৱা হৈছে ঠিক আছে আৰু এই পানীৰ মাজেৰে যেটো আমাৰ ব্যাটাৰী সংযোগ কৰা হৈছে সেই ব্যাটাৰীটো যেতিয়া আমি সুইচ টিপি দিম যেতিয়া এই পানীৰ মাজেৰে বিদ্যুৎ শক্তি প্ৰবাহিত হ'ব তেতিয়া কি হ'ব এই এনডত আমাৰ পানীৰ অণু বিশ্লেষণৰ ফলত অক্সিজেন গেছ উৎপন্ন হ'ব আৰু ক্যাথডত আমাৰ পানীৰ অণু বিশ্লেষণৰ ফলত হাইড্ৰজেন গেছ উৎপন্ন হ'ব তো ইয়াতে এটা বহুতেই গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিব লাগিব যেতিয়া আমি পানীৰ অণুৰ বিদ্যুৎ বিশ্লেষণ ঘটাও তেতিয়া কি হয় পানীৰ অণু ভাঙি হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় কিন্তু অক্সিজেন গেছটো আমাৰ সদায় এনডত উৎপন্ন হয় আৰু হাইড্ৰজেন গেছটো সদায় কি হয় ক্যাথডত উৎপন্ন হয় ইয়াৰ ওপৰত ভিত্তি কৰি মই তোমালোকক ইয়াতে এটা এমসিকিউ দিছোঁ তোমালোকে চোৱা যে পানীৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিত এনডত তলত দিয়া কোনটো গেছ উৎপন্ন হয় অলপ আগতে মই দেখুৱালো তোমালোকক যে পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটালে আমাৰ এনডত কোনটো গেছ উৎপন্ন হয় আমাৰ অক্সিজেন গেছ উৎপন্ন হয় ঠিক আছে তো ইয়াতে অপচন কোনটো হ'ব আমাৰ অপচন এ কাৰেক্ট হ'ব যে পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটালে আমাৰ এনডত কোনটো গেছ উৎপন্ন হয় অক্সিজেন গেছ উৎপন্ন হয় নেক্সট তোমালোকে চোৱা ইয়াতে মই আৰু এটা কোৱেশ্চন দিছোঁ যে পানীৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিত ক্যাথডত তলত দিয়া কোনটো গেছ উৎপন্ন হয় এনডত আমাৰ অক্সিজেন গেছ ক্যাথডত কি উৎপন্ন হয় হাইড্ৰজেন গেছ উৎপন্ন হয় অপচন বি কাৰেক্ট হ'ব আমাৰ তাৰপিছত ইয়াতে চোৱা যে আৰু এটা মই বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিছোঁ যেটো কি সূৰ্যৰ পোহৰৰ উপস্থিতিত সংঘটিত হয় যেতিয়া আমি সিলভাৰ ক্লোৰাইড যে আছে আমাৰ সিলভাৰ ক্লোৰাইড লৱণ এই সিলভাৰ ক্লোৰাইড লৱণত যেতিয়া আমি সূৰ্যৰ পোহৰ পৰিবলৈ দিম তেতিয়া আমাৰ কি হয় সিলভাৰ ক্লোৰাইডটো বিয়োজিত হৈ আমাৰ সিলভাৰ আৰু ক্লোৰিন গেছ উৎপন্ন হয় তো এটো এটা কি আমাৰ বিযোজন বিক্ৰিয়াৰ উদাহৰণ কিন্তু এই বিযোজন বিক্ৰিয়াটো কিহৰ প্ৰভাৱত সংঘটিত হৈছে সূৰ্যৰ পোহৰৰ প্ৰভাৱত সংঘটিত হৈছে তো তোমালোকক পাৰ্টিকুলাৰলি কিবা কোৱেশ্চন আহিব পাৰে যে সূৰ্যৰ পোহৰত সংঘটিত হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ তাৰপিছত তোমাৰ বিদ্যুৎ শক্তিৰ প্ৰভাৱত সংঘটিত হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ বা তাপ শক্তিৰ প্ৰভাৱত সংঘটিত হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ আহিব পাৰে পৰীক্ষাত তো তোমালোকে এই উদাহৰণ কিবিলাক মনত ৰাখিব লাগিব ঠিক আছে
তাৰপিছত চোৱা ইয়াতে তোমালোকে এটা কোৱেশ্চন লোৱা হৈছে যে তাপ আৰু পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ এটাকৈ উদাহৰণ দিয়া। তাপৰ প্ৰভাৱত সংঘটিত হোৱা বিযোজন বিক্ৰিয়া কি? চূণশিলৰ বিযোজন, অলপ আগতে দেখুৱালো তোমালোকক, ঠিক আছে। সূৰ্যৰ পোহৰত সংঘটিত হয় আমাৰ কি বিযোজন বিক্ৰিয়া? চিলভাৰ ক্লৰাইডৰ বিযোজন হয়, চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন হয়। আৰু বিদ্যুৎ শক্তিৰ প্ৰভাৱত সংঘটিত হয় আমাৰ কি? পানীৰ বিদ্যুৎ বিশ্লেষণ। পানীৰ অণু বিয়োজিত হৈ হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয়। তো প্ৰত্যেকটো উদাহৰণ তোমালোকে মনত ৰাখিব লাগিব। নেক্সট ইয়াতে এটা ইম্পৰ্টেণ্ট কোৱেশ্চন লোৱা হৈছে। কোৱেশ্চনটো হ'ল যে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইটো 2015ত আহিছিল। এনচাৰটো দিছোঁ তোমালোকে চোৱা যে বিযোজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত কাৰণ বিযোজন বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ বিয়োজিত হৈ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। আমি জানো কি যে সংযোজন বিক্ৰিয়া এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ হয়, কিন্তু বিযোজন বিক্ৰিয়া তার বিপৰীতটোহে হয়, ঠিক আছে, যে এটা বিক্রিয়ক পদার্থ ভাঙি দুটা বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয়। সেইবাবে বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বুলি কোৱা হয়। নেক্সট আৰু এটা কোৱেশ্চন লোৱা হৈছে ইয়াতে 2015ত আহিছিল এইটো যে এখন চিনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰখা। প্ৰথম কোৱেশ্চন দিছে কিছু সময় পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? দ্বিতীয় কোৱেশ্চন দিছে কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? আৰু তৃতীয় কোৱেশ্চন দিছে ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা। তোমালোকে চোৱা ইয়াতে যে এইখন এখন চিনামাটিৰ থাল, ইয়াতে চিলভাৰ ক্লৰাইড লোৱা হৈছে, ইয়াৰ সংকেত AgCl। আৰু তোমালোকে মনত ৰাখিবা চিলভাৰ ক্লৰাইডৰ যিটো বৰণ সেইটো কি? বগা বৰণৰ হয়, ঠিক আছে। ইয়াক যেতিয়া সূৰ্যৰ পোহৰত ৰখা হয় তেতিয়া কি হয়? চিলভাৰ ক্লৰাইডৰ বিযোজন হয়। বিযোজন হোৱাৰ পিছত চিলভাৰ ক্লৰাইডে চিলভাৰ ধাতু আৰু ক্লৰিন গেছ উৎপন্ন কৰে, ঠিক আছে। তো যেহেতু আমাৰ চিলভাৰৰ যিটো বৰণ আছে সেইটো মটিয়া বৰণৰ হয়, গতিকে যদি আমি চিলভাৰ ক্লৰাইডক কিছু সময় সূৰ্যৰ পোহৰত থৈ দিওঁ ই বিয়োজিত হৈ চিলভাৰ উৎপন্ন কৰিব আৰু চিলভাৰ মটিয়া বৰণৰ হ'ব। অৰ্থাৎ আমি ক'ব পাৰোঁ যে চিলভাৰ ক্লৰাইডৰ যিটো বৰণ হ'ব সেইটো মটিয়া বৰণৰ হ'ব, কাৰণ পোহৰে চিলভাৰ ক্লৰাইডক চিলভাৰ আৰু ক্লৰিন লৈ বিযোজিত কৰে। তাৰপিছত এই বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ? এইটো হ'ব আমাৰ বিযোজন বিক্ৰিয়া। আৰু অপশ্যন চি আমাক এই বিক্ৰিয়াটো লিখিব দিছে, তো বিক্ৰিয়াটো ইয়াত লিখাই আছে চোৱা তোমালোকে। তাৰপিছত আমাৰ পঢ়িব লাগে যে তাপবৰ্জী বিক্ৰিয়া। তাপবৰ্জী বিক্ৰিয়া কি? যে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে। যেনে এটা উদাহৰণ লোৱা হৈছে যে কেলছিয়াম অক্সাইড অৰ্থাৎ পোৰা চূণ যেতিয়া পানীত দ্ৰৱীভূত কৰা হয়, মিক্স কৰা হয়, তেতিয়া কি হয়? আমাৰ শীতলিত চূণ উৎপন্ন হয় আৰু লগতে এই বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয়। গতিকে এই বিক্ৰিয়াটো আমাৰ কি হ'ব? এটা তাপবৰ্জী বিক্ৰিয়া হ'ব। এইখিনিতে তোমালোকে মনত ৰাখিবা যে বনস্পতিজাত যিবোৰ দ্ৰব্য আছে সাধাৰণতে কি হয়? বিভিন্ন প্ৰকাৰৰ শাক পাচলি, উদ্ভিদজাত পদাৰ্থ এইবোৰ যেতিয়া পচন ঘটে তেতিয়া আমাৰ তাপ শক্তি উৎপন্ন হয়। গতিকে আমি ক'ব পাৰোঁ যে বনস্পতিজাত যিবোৰ দ্ৰব্য আছে সেইবোৰ পচন হোৱা প্ৰক্ৰিয়াটো কি? এটা তাপবৰ্জী প্ৰক্ৰিয়া। তাৰপিছত ইয়াত এটা কোৱেশ্চন দিয়া হৈছে যে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? তাৰ আগতে তোমালোকে জানি লোৱা শ্বসন মানেনো কি? শ্বসন কি? যে আমি খোৱা খাদ্যবস্তুত থকা কাৰ্বহাইড্ৰেট সৰল পদাৰ্থ গ্লুক'জ লৈ ভাঙি যায়। এই গ্লুক'জ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে। এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? শ্বসন বুলি কওঁ। আমি সকলোৱে জানো যিবোৰ খোৱা খাদ্য আমি খাওঁ, আলু, ভাত, ৰুটি, সেই সকলোবিলাকতে কি থাকে? আমাৰ কাৰ্বহাইড্ৰেট থাকে। পাচনতন্ত্ৰৰ জৰিয়তে এই খাদ্যবস্তুবোৰ ভাঙি সৰল পদাৰ্থ গ্লুক'জ লৈ ৰূপান্তৰিত হয় আৰু এই গ্লুক'জে কি কৰে? আমাৰ কোষত থকা অক্সিজেন আৰু পানীৰ লগত লগ লাগি কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে আৰু লগতে প্ৰচুৰ পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে। যিহেতু শ্বসন প্ৰক্ৰিয়াত প্ৰচুৰ পৰিমাণে তাপ শক্তি উৎপন্ন হয় সেইবাবে ইয়াক তাপবৰ্জী বিক্ৰিয়া বুলিও কোৱা হয়। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে নটিফিকেশ্যনটো অন কৰি ৰাখিবা আৰু যদি এই অধ্যায়টোৰ নেক্সট পাৰ্ট লাগে তোমালোকক তেনেহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাই দিবা। থেংক ইউ সকলোকে।